ছোৱালীৰ বিয়াৰ পাছত গিৰিয়েকৰ ঘৰখনেই নিজৰ ঘৰ হয়। তাত পোৱা সকলো ভাল পোৱা অৱস্থাক আঁকোৱালি ল'ব পৰাটোৱে বোৱাৰীৰ ধৰ্ম। আৰু এই চাদৰখন লোৱা, আইতাক এই চাদৰখন দিবা। চাবা আইতাৰ খন ছুমন্তৰ হৈ যাব। কি চাদৰ দিলেই? আইতা, মোৰ ফালৰ পৰা আপোনালৈ এটা সৰু গিফ্ট। মোৰ কাৰণে উপহাৰ আনিছা? চাওঁ চাওঁ কি আনিছা? সঁচাকৈ দেই, মানুহ এনেকুৱা হ'ব পাৰে। আজিকালি চব মানুহবোৰ তেনেকুৱাই স্বাৰ্থপৰ। হয় পাই, এই আইতাজনী যে আৰু সাংঘাতিক। হয় দিয়া, মানুহবোৰ কিবা ইমান বস্তুবাদী হৈ গ'ল। সঁচা মৰম যেন নোহোৱাই হ'ল। আৰু আজিকালি মৰম কিনা বেচা কৰিব পাৰি। এই মানুহবোৰৰ কাৰণে আমাৰ ঘৰবোৰ সমাজবোৰ নষ্ট হৈ গৈছে। হয় দে, মোক ভাবিলে আচৰিতে লাগে। এই কাৰণে আচৰিত লাগে, কাৰণ আমাৰ ঘৰৰ মানুহবোৰৰ মনবোৰ তেনেকুৱা নহয়, আৰু আমাৰ মৰমবোৰ স্বাৰ্থপৰো নহয়। আচলতে মৰম ভাল পোৱাত কোনো স্বাৰ্থ বা কণ্ডিশ্যন থাকিবই নালাগে। মানে মই ভাবোঁ বৌ যে কাৰোবাক ভাল পাবলৈ বা কাৰোবাক মৰম কৰিবলৈ কোনো কাৰণৰে দৰকাৰ নাই। তই ঠিক কৈছ। এনেও যদি কাৰোবাক সঁচা অন্তৰে ভাল পোৱা যায়, তেওঁৰ কাৰণে আমি যিকোনো কাম কৰিব পাৰোঁ। মানুহজনক কেতিয়াও ফ'ৰ্চ কৰিবও নালাগে। যেনেকৈ তুমি মোক ভাল পোৱা, নহয়নে? তোমাক মই কেতিয়াৰ পৰা ইমান ভাল পালোঁ? এনেই ফুলিব নালাগে। কি হ'ব ৰাইজসকল, মৰম ভাল পোৱাৰ বিষয়ে অলপ লেকচাৰ বেছি হ'ল নেকি? আমি পাতি আছিলো কি বিষয়ে আৰু পালোগৈ কি? নাই, কেতিয়াবা কেতিয়াবা এনেকুৱা লেকচাৰ দিও ভাল লাগে। অঁ, ৱাও টুকু, তুমি ইমান ধুনীয়া ড্ৰয়িং কৰা। খুৰী, সকলোৱে কয় মোৰ ড্ৰয়িং বোলে ভাল। হয়তো। আচ্ছা, তুমি এতিয়া গাখীৰ গিলাচ খাই লোৱা। জানা খুৰী, আজি মোৰ স্কুলত ড্ৰয়িং কম্পিটিশ্যন আছে। হয় নেকি? ঠিক আছে, তুমি যদি এইবাৰ ড্ৰয়িং কম্পিটিশ্যনত প্ৰাইজ পোৱা, মই তোমাক এটা ধুনীয়া গিফ্ট দিম, হ'ব? সঁচাকৈ? একদম সঁচা। টুকু, তুমি গাখীৰ খাই ড্ৰয়িং কৰা হা। মই ফোনটো ৰিচিভ কৰি লওঁ। হেল্ল' পিংকি, কি খবৰ? মোৰ ভাল, তোৰ কচোন? ভালেই। পিছে মেৰিড লাইফ কেনে চলিছে? হানিমুন একচুৱেলি হানিমুনত যোৱা নাই। আৰু তই দেখোন জানই আমাৰ কি কণ্ডিশ্যনত বিয়া হ'ল। আৰে বিয়া যেনেকৈ হ'ল আৰু হানিমুনটো এটলিষ্ট যাব লাগে। শুন, লাইফটো এনজয় কৰিব লাগে। ঘৰত নিজকে ৰাখি পেলাই বৰ নকৰিবি। সেইটো হয়। মই সঁচাকৈয়ে বৰ হৈ যাওঁ জানো। এতিয়াই চান্স, বাচ্চা হোৱাৰ পাছত আৰু এইদিন ঘূৰাই নাপাওঁ। এটা কাম কৰ, হানিমুনৰ প্লেনিং কৰ। You are right. এই বিষয়ে মই আজিয়ে অভিক ক'ম। থেংক ইউ পিংকি। ৱেলকাম। ঠিক আছে। আচ্ছা শুন, এতিয়া মই ৰাখোঁ হা, পিছত কথা পাতিম। আৰু শুন, মাজে মাজে এডভাইচ দি থাকিম, তই চিন্তা নকৰিবি। বাই বাই। হ'ব দে, বাই, টেক কেয়াৰ।
খুৰী হানিমুন কি বস্তু? টুকু হানিমুন বস্তু নহয় তুমি এতিয়া জানিব নালাগে ডাঙৰ হলে জানিবা হা হ'ব চাও অভি আজি মই তোমাক ঘড়ী পিন্ধাই দিওঁ কথাটো কি আজি মেডামক দেখোন বেলেগ দেখিছো কিয় একো কথা নাই ক'লে হ'বনে ইমান কেয়াৰিংটো তুমি কেতিয়াও হোৱা নাই মেডাম আমি মানুহৰ মুখ দেখিয়ে গম পাওঁ যে ভিতৰত কি চলি আছে কোৱা কি লাগে আচ্ছা অভি তেন্তে তুমিয়ে কোৱা মই কি ভাবিছো কিবা বস্তু লাগে নহ'লে বা ক'ৰবাত ফুৰিবলৈ যাবা চাগে অভি ইউ আৰ এবছলিউটলি ৰাইট ফুৰিব যাবলৈ মন জানিছিলো কোৱা ক'ত যাবা ফুৰিব অলপ সময়ৰ কাৰণে নহয় মানে মানে শুনা আমি কেইদিনমানৰ কাৰণে ক'ৰবাত বাহিৰত ফুৰিবলৈ যাবলৈ নোৱাৰো নেকি অফক'ৰ্ছ যাব পাৰোঁ কিন্তু এতিয়া নহয় কেইদিনমান পিছত যাম নহ'ব এই কেইদিনতে যাব লাগিব হানিমুনত কি পিছত যায় কথা ক'ৰবাত মেডামৰ মুড তাৰমানে ফুল ৰোমেণ্টিক হৈ আছে অ'কে ডান আমি হানিমুনলৈ যাম আৰু জেগাত তুমি চইচ কৰিবা মই আজি বেংকৰ পৰা পইচা উলিয়াম অ'কে অ'কে ইউ আৰ সো সুইট আই নো দেৰি হৈছে বাই ইয়েছ বহুত ভাগ্য কৰি আমি আমাৰ ল'ৰা ছোৱালীকেইটাক পাইছোঁ বুজিছা ঠিকেই কৈছে আমাৰ অভিকে চাওকচোন দাদা দাদা দিছনে ৰা কি ফাল্টু আমি কৰি নাথাকা কি ফাল্টু কৰিছোঁ মই হা হা বিস্ক ফাৰ্ম জোনাকী কাৰিং আগবঢ়াইছে বিস্ক ফাৰ্মৰ টপ গোল্ড বিস্কুটত চীজৰ আচল সোৱাদ প্ৰেগা নিউজ ফিলিপছ হেয়াৰ ষ্ট্ৰেটনাৰ ষ্টাইল উইথ কেয়াৰ ট্ৰেন্ডছ দ্য নেক্সট জেন ভাৰ্না ইণ্টেলিজেণ্ট বাই ডিজাইন ফিফা আণ্ডাৰ 17 ৱৰ্ল্ড কাপ আৰু নিহাৰ জাছমিন ইমান মিঠা আম কালিয়ে আনিলোঁ আজিহে দিব পাৰিছা মই আকৌ ভাবিলোঁ তোমালোকে চাগে খাই শেষেই কৰিলা নেকি হ'ব আপোনাক এৰি কোনোবা দিনাখন কিবা বস্তু খাই পাইছোনে এনে অপবাদ নিদিবচোন দেখা নাই নেকি আলহী আহিছিল আম খাবলৈ ক'ত সময় পাইছোঁ কিয়তো খং কৰিছা এনেহে কৈছোঁ লোৱা বাৰু নমিতাই ফোন কৰিছিল নেকি নাই কৰা ক'ত কৰিব পাৰিব শাহুৱেকে জানো ফোনৰ বিল উঠিব বুলি গালি নিদিব হয় দিয়া কি যে নৰক যন্ত্ৰণাত জীয়াই আছে নহয় মোৰ ভনীজনী ইয়ালৈ আহিব ক'লেও নাহে মইতো কি কৰিম একো ভাবিয়েই পোৱা নাই
যোৱাকালি তাইৰ হাতত অকণমান টকা দিবও পাহৰিলোঁ। চিন্তা নকৰিব, মই অভিৰ পৰা টকা লৈ দিলোঁ নহয়। অ' আৰু এটা কথা, মইতো পাহৰিছিলোৱে, অভিয়েহে মোক মনত পেলাই দিছে। আমাৰ ল'ৰাকেইটা সঁচাই দেই। হেৰা, বহুত ভাগ্য কৰি আমি আমাৰ ল'ৰা ছোৱালীকেইটাক পাইছোঁ, বুজিছা? ঠিকেই কৈছে, আমাৰ অভিকে চাওকচোন, কিমান জ্ঞানী। ঘৰৰ মানুহখিনিক সি মৰমৰ দোলেৰে বান্ধি ৰাখিব জানে। একেবাৰে তোমাৰ এই গুণ পাইছে, বুজিছা? বৰ ধুনীয়া ঠাই। টোটেল খোৱা বোৱা চব মিলি কিমান মান খৰচ পৰিব? বাকীখিনি ট্ৰেভেলিং, ফুড। আৰে বাপৰে, নহ'ব। অভি, অভি, কি হ'ল? কি হ'ল অভি? ইমান মনে মনে কি চাই আছা? মাতিলেও শুনা নাই। তোমালোকে মানুহ মাৰিবা দেই, ইমান জোৰে চিঞৰে নেকি? কি চাই আছা নো? কিবা এটা চাই আছো, চিক্ৰেট হয়। চিক্ৰেট। দাদা, দাদা দিছনে? কি ফাল্টু আমি কৰি নাথাকা। কি ফাল্টু কৰিছো মই? হা হা, বহুত দেখিছানে? দাদা। হৰা, গম পাই গৈছো চিক্ৰেট। মনে মনে ডাঙৰ প্লেনিং কৰি আছেই। কিহৰ ডাঙৰ প্লেনিং কৰা দেখিলি? হুম। সেইকাৰণে মই তোমালোকক একো নকওঁ। ক নাই বৌ, মই মানে বৰ্ষাৰ লগত ফুৰিব যোৱা কথা ভাবি আছিলো। ফুৰিবলৈ যাবা? ময়ো যাম দেই। তুমিও যাবা? কিয়? মই যাব নোৱাৰো। তুমি যাবা? ক'ত যোৱা? কাৰণ অভি আৰু বৰষাই হানিমুন যোৱাৰ প্লেনিং কৰি আছে। হানিমুন? বা অভি, বেলেগ দেই। আৰে সেইকাৰণেতো অকলে অকলে হানিমুন যোৱাৰ প্লেনিং কৰিছে। অভি, আৰু কি কি প্লেনিং আছে কোৱা না? সংসাৰ বঢ়োৱাৰ প্লেনিং নাইতো? বৌ, তোমালোকে অলপ বেছি কৰা। চোৱা চোৱা, অভিয়ে কেনেকে লাজ কৰিছে। একো লাজ কৰা নাই। ফুৰিবলৈ যোৱাটো কি লাজৰ কথা?
নহয় মানে দেচোন আচলতে বৰষা ক'ৰবালৈ ফুৰিবলৈ যাবলৈ বিচাৰিছিলে ময়ো যাম বুলি ক'লো এতিয়া চব কথাতে যদি মই তাইক না কৈ থাকোঁ তেতিয়া তাই বেয়া নাপাব জানো পাবতো একদম বেয়া পাব অভি তুমি বহুত ভাল ডিচিশ্যন লৈছা আৰু আমিতো বেয়া পোৱা নাই নহয় বৰষা আৰু তই ফুৰিবলৈ গ'লে আমাৰোতো ভাল লাগিব আৰু বিয়াৰ পাছত মানুহে অলপ এনজয় কৰাটো দৰকাৰ মই বহুত কথা ভাবিহে ফুৰিবলৈ যাম বুলি ভাবিছোঁ মানে বৌ চোৱাচোন আমাৰ বিয়াখনো বৰষাই বিচৰা মতে নহ'লে বিয়াখন লৈ তাইৰ বহুত সপোন আছিল সেয়াও মনত দুখ থাকি গ'ল আৰু এতিয়া যদি মই তাই এটা ইচ্ছা পূৰণ কৰিব পাৰোঁ মোৰ ভাল লাগিব একদম ঠিক কথা কৈছা অভি তুমি কিন্তু একদম পাৰফেক্ট হাজবেণ্ড দেই নিজৰ পত্নীৰ কথা ইমান চিন্তা কৰা আৰু তুমি শিকা অলপ অভিৰ পৰা তুমিও অলপ ভাবিবা মানে মোৰ কথা অলপ তাৰমানে মই তোমাক দুখত ৰাখিছোঁ নাই ৰখা দুখত কৈছো আৰু তোমালোক মানে তিৰোতা মানুহক যে একদম সন্তুষ্ট ৰখাটোৱে টান একদম টান নহয় আমি কেৱল সঁচা মৰম বিচাৰো আৰু আনতকৈ বেছি ইম্পৰ্টেঞ্চ বিচাৰো সেইখিনি পালে হিয়া উজাৰি মৰমো দিব জানো তোমালোক মতাবোৰহে নুবুজা আমাৰ কথা বৌয়ে ঠিকে কৈছে আমি অলপ বুজিবলৈ চেষ্টা কৰিলে সকলো প্ৰব্লেম চল্ভ হৈ যায় চোৱা অভিক বিয়া পাতি কিমান জ্ঞানী হৈ গৈছে সেয়া চোৱা চোৱা ৱাও এই টপটো কেনেকুৱা লাগিছে এইটো ফ্ৰক তোমাৰ খুব ফূৰ্তি লাগিছে নহয় আই এম সো এক্সাইটেড বাইদেউ মই আজি এইবোৰ কাপোৰ কিনিছো চাব চাওঁ দেখুৱাচোন এইটো লং ফ্ৰকটো বহুত ধুনীয়া লাগিছে আৰু এটা চাওক চাওঁ ৱাও ভাল লাগিছে নে খুব ধুনীয়া লাগিছে বিয়াৰ পিছততো এইবোৰ কাপোৰ পিন্ধিবলৈ পোৱা নাই ফুৰিব গ'লে হেঁপাহ পলুৱাই পিন্ধিবা আৰে কি চাই আছা তোমালোকে মোকো দেখুৱাচোন বৌ চোৱা না বৰষাই কিমান ধুনীয়া ধুনীয়া কাপোৰ আনিছে চাওঁ ৱাও ইমান ধুনীয়া লাগিছে এইবোৰ কাপোৰ যে মই কেতিয়াও পিন্ধিয়ে পোৱা নাই আপুনিও আজি এবাৰ ট্ৰাই কৰি চাওক না কি কথা কৈছা মাহঁতে দেখিলে কি বুলি ক'ব বৌ এটা কাম কৰো দিয়া দৰজাখন বন্ধ কৰি পিন্ধি চাওঁ এইটো পিছে কৰিব পাৰি ওকে লেটস ষ্টাৰ্ট Yes. হাঁহিলে মোৰ
জোনাকী কাৰেং আগবঢ়ালে বিস্ক ফাৰ্মৰ টপ গোল্ড বিস্কুটত চীজৰ আচল সোৱাদ প্ৰেগা নিউজ ফিলিপছ হেয়াৰ ষ্ট্ৰেটনাৰ্ছ ষ্টাইল উইথ কেয়াৰ ট্ৰেন্ডছ দ্য নেক্সট জেন ভাৰ্না ইণ্টেলিজেণ্ট বাই ডিজাইন ফিফা আণ্ডাৰ 17 ৱৰ্ল্ড কাপ আৰু নিহাৰ জাছমিন